আগতেও আপুনি মোক এনেকুৱা কথা কৈছিলে মই আপোনাৰ ভেমটো জানো বাবেই এইবিলাক কথাত গুৰুত্ব দিয়া নাছিলোঁ তুমি নুবুজিবা বীণা এইটো ভেম নে আমাৰ ভৱিষ্যতৰ বাবে এটা জমা পুঞ্জি তাক লিখি দিম প্ৰপাৰ্টি কিন্তু অনি ঘৰখন ভাগি নোযোৱাকৈ ৰখাৰ গেৰেণ্টি তহঁতি দিব লাগিব হয় অহা মাহৰ 4 তাৰিখে আমি সকলো লগ হ'ম বুলি ভাবিছোঁ আপুনি আহিব হয় ধন্যবাদ বা ইমানবোৰ মানুহ কেনেকৈ মাতিবি অ' 20টাক ফোন কৰোঁতে কিবা লাগি গৈছে কাম এটা কৰোঁ নেকি চবলৈকে মেছেজ এটাকে পঠিয়াই দিওঁ এটা পঠিয়াই দিলেই হ'ল নালাগে ফোন কৰিলে কোন আহিব কোন নাহে আমি নিশ্চিত হৈ থাকিম ফোন কৰ আহিলি এইটো কি আনিলি কিয় আমাৰ সকলোৰে হৈ পৰহিৰ কাৰণে এটা গিফ্ট আনিম বুলি কোৱা নাছিলোঁ জানো তই আনিলি নেকি চাওঁ কি আনিলি কি আনিলে মানে তাই জিন্স টপ টি চাৰ্ট এইবিলাকে পিন্ধি থাকে ন গতিকে জিন্স এটা আৰু টপ এটা লৈ আহিছোঁ তাই উপহাৰ দিলে বেয়া পাই যদি মামুনো বল কিবা এটা খাই ল'বি বল ইমান সময় হ'ল তই একো এটাই মুখত দিয়া নাই তই মিচিমিৰ লগত কথা পাতিবি নহয় পাতিব পাতিব তাই ভাল পালেই তোৰ লগত কথা পাতিব দেই তই তই কি ক'ব খুজিছ মোকেই কচোন বাৰু লাগিলে তই জোৰ জোৰকৈ কান্দিয়েই দে তথাপি মুখেৰে এবাৰ মাতচোন তই হে ভগৱান তুমি এইবোৰ কি দেখুৱাইছা মোক কি কৰোঁ মই ৰাস্তা দেখুওৱা মোক ভগৱান কি হৈছে নাই ছাৰ একো নাই 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 ভয় নকৰিব কওক কি হৈছে মানে ছাৰ এই ছোৱালীজনীয়ে সেই ঘটনাটোৰ পিছৰ পৰা মুখেৰে মতা নাই কি হয় ভাবিছিলোঁ মনৰ দুখতে তাই মতা নাই কিন্তু চাও মাইনা কি হৈছে তোমাৰ আপুনি এটা কাম কৰক তাইক মোৰ কেবিনলৈকে লৈ আহক আহক বাৰু ঐ উঠা এইটো অঁ হেল্ল' কোৱা ক'ত আছা তুমি ঠিক আছে মই আহি আছোঁ দিয়া পৰিধিয়ে ফোন কৰিছিলে মই লগ কৰাৰ কথা কৈছিলোঁ মাতিছেই গতিকে গিফ্টটো দি আহোঁ তই মানে গিফ্ট দিম বুলি কৈ দিলি তয়ো মানে গিফ্ট দিম বুলি নাই কোৱা মই এনেই লগ কৰিবলৈ মাতিছিলোঁ মাতিলে যেতিয়া গিফ্টটো দি থৈ আহোঁ নেকি অনি তেতিয়াহ'লে তোৰ গাড়ীতে যাওঁ মই কামখিনি কৰি লওঁ নেকি পৰিধিয়ে যদি সোধে বেয়া পাব মানা কৰিবি আজিৰ ভিতৰত এইখিনি নকৰিলে সভাখন নহ'বগৈ এটা কাম কৰ তেতিয়াহ'লে তহঁতে ইয়াতে থাক মই গৈ দি থৈ আহোঁ দে হেই ই থাকক দে মই যাম তোৰ লগত অথনিৰ পৰা ফোন কৰি কৰি আমনি লাগি গৈছে অনি তই যিমান পাৰ ফোন কৰ বাকী আমি আহি পেলাই বাকীখিনি কৰি আছোঁ বল 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 ঐ আহ
ওপৰফালে মুখ কৰা। আ কৰি দিয়া। আ জিভাখন উলিয়াই দিয়া। এই কি হৈছে ছাৰ? মই আচলতে ধৰিব পৰা নাই। তেওঁ যদি আগতে কথা ক'বই পাৰিছিলে তেন্তে হঠাতে কথা ক'ব নোৱাৰা কেনেকৈ হ'ল? বাৰু মই দুটামান পৰীক্ষা লিখি দিছোঁ, এইকেইটা আপুনি কৰাই লৈ আহিব। কি পৰীক্ষা ছাৰ? কি পৰীক্ষা আপুনি বুজি নাপাব। তেওঁৰ কণ্ঠনলীৰ কিবা প্ৰব্লেম আছে নেকি এবাৰ চাব লাগিব। এটা কাম কৰিব, আপুনি এইখন এই ডাঙৰ ছোৱালীজনীৰ অপাৰেশ্যনৰ সময়ত যে আপুনি ৰিপৰ্ট আনিবলৈ গৈছিলে, হয়। তেওঁৰ হাতত দি দিব, তেওঁ কৰাই দিব। মামুন, আহ। ছাৰ, অঁ কওকচোন। এই মিচিমি কেতিয়া মানে ভাল পাব বাৰু? আপুনি অলপ ধৈৰ্য ধৰিব লাগিব। আচলতে তেখেত ইণ্টাৰনেলি বহুত বেছি ইনজিঅৰ হৈছে, সেয়েহে 3 দিনৰ পিছতো তেখেতৰ চেঞ্জ অহা নাই। ভয় লাগে হঠাৎ কমাত যায় বুলি। কমা মানে ছাৰ? কমা মানে আপুনি বুজি নাপাব আৰু আপুনি চিন্তা নকৰিব। আমি তেখেতক সুস্থ কৰি তুলিবলৈ 100% চেষ্টা কৰিম। কলৈ যাওঁ, কি কৰোঁ একোৱেই ভাবি পোৱা নাই। তাতে ভূতৰ ওপৰত টানো পৰা দি এৰো। আপুনি পইচা পাতি যোগাৰ কৰিছেনে নাই? লাগিব, কিন্তু ডাঙৰ ছোৱালীজনীৰ খৰচ বহুত বেছি। ইতিমধ্যে ভেণ্টিলেশ্যনৰ ট্ৰিটমেণ্ট মিলি পেলাই 3 মানেই হ'ল চাগে। 3000? 3 লাখ। 3 লাখ? চাওক, এইখন প্ৰাইভেট হস্পিটেল আৰু আপোনাক যিটো কেবিনত দিয়া হৈছে সেইটো কেবিনততো পাৰ ডে 10,000 মানকৈ হয়। তেনেস্থলততো আৰু ইমানবোৰ কথা মই নাজানো নহয় ছাৰ। তাতে ইমানবোৰ টকা মই কেনেকৈ? অহা মাহৰ 4 তাৰিখে আমাৰ ছেমিনাৰখন আছে, গতিকে তুমি কিন্তু থাকিব লাগিব। সেইখনততো মই নকলেও থাকিম। আৰু এইটো কথা ক'বৰ কাৰণে আপুনি মোক মাতিব লাগেনে? ফোনত ক'লেও হয় দেখোন। ফোনত গিফ্টটো দিব নোৱাৰি যে। সি বোলে কেতিয়াবা ইনচিকিউৰ্ড ফিল কৰে, সেইকাৰণে। সেইকাৰণে আপুনি মাটি ভাগ ভাগ কৰাৰ কথা ক'লে? কিয় দাদা? ইহঁতে ক'লে বুলি আপুনি কিয় মানি লৈছে? কি হ'ল? কি হ'ল মানে, মই কিবা এটা ভাবি ভাবি আহি আছিলোঁ, হঠাৎ সিফালৰ পৰা গাড়ী আহি আছে, গমেই নাপালোঁ। গাড়ীখনে খুন্দা মাৰি দিলে নেকি? নাই মৰা। দাদাই ব্ৰেক মাৰি দিলে, বাচি গ'লোঁ। দাদা মানে? অ' অনিৰ্বাণদাৰ ককাইক। তেখেতৰ গাড়ীত নালাগিলোঁ, কিন্তু হঠাৎ ব্ৰেক মৰাৰ কাৰণে পৰি গ'লোঁ। আৰু এয়া অ' অনিৰ্বাণদাৰ ককাইক কিন্তু অনিৰ্বাণদাৰ দৰে খুব ভাল ন? অনিতকৈ অলপ বেছিয়ে ভাল দাদা। আমাকে বন্ধুৰ দৰে ব্যৱহাৰ কৰে। কিবা প্ৰব্লেম হৈছে নেকি আমাক লগ পালেই সোধে। ইনফেক্ট আমাৰ সংগঠনৰ কাৰণে ইমাৰ্জেঞ্চি পইচা দৰকাৰ হ'লে দাদাই দিয়ে। অ' এনেকুৱা নিস্বাৰ্থ মানুহ লগ পালে বিৰাট ভাল লাগে, দিনটোৱে ভাল হৈ যায়। আচ্ছা, মোক কিয় লগ কৰিবলৈ মাতিছিলে বিক্ৰম দা? কি হ'ল? অহা মাহৰ 4 তাৰিখে আমাৰ ছেমিনাৰখন আছে, গতিকে তুমি কিন্তু থাকিব লাগিব। সেইখনততো মই নকলেও থাকিম। আৰু
আৰু এইটো কথা ক'বৰ কাৰণে আপুনি মোক মাতিব লাগেনে? ফোনত ক'লেও হয় দেখোন। ফোনত গিফ্টটো দিব নোৱাৰি যে। গিফ্ট? কি চাই আছ দে আকৌ। লোৱা। এইটো কি? তোমাৰ কাৰণে সামান্য গিফ্ট এটা। তুমি আমাক ইমান সহায় কৰিছা। বেয়া নাপাব আপোনালোকে, কিন্তু এনেকৈ গিফ্টটো ল'বলৈ পাই মোৰ ভাল লগা নাই। মই কিবা এটা পোৱাৰ আশাত আপোনালোকৰ নিউজবিলাক কৰা নাছিলোঁ। আচলতে আপোনালোকৰ কামবিলাক মই ভাল পাওঁ, সেইটো কাৰণে মই নিউজ কৰি গৈছিলোঁ। ভাল কাম ভাল পাই নিউজ কৰা যেন লাগিছিল, কিন্তু এতিয়া স্বাৰ্থত কৰা যেন লাগিব। অনিয়ে কৈছিলে কথাটো, তুমি বেয়া পাবা বুলি। ইহে কিনি পেলালে। একো নাই, গিফ্টটোৰ কাৰণে থেংক ইউ, কিন্তু মই এতিয়া এইটো নাৰাখোঁ। বেয়া নাপাব বিক্ৰম দা, প্লিজ। এই গিফ্টটো ৰাখিলে মোৰ নিজকে বেয়া বেয়া লাগি থাকিব। আপুনি বুজি পাইছে নহয়? পাইছোঁ। একচুৱেলি মই কথাবোৰ ইমানকৈ ভাবি নাথাকোঁ, আৰু মনত যিটোকে আহে সেইটোকে কৰি পেলাওঁ। মাত্ৰ তুমি বেয়া নাপালেই হ'ল। নাই। বিক্ৰম, এনিৱেইজ, তোমাক বাৰ্থডেত গিফ্টটো দিলেতো একো প্ৰব্লেম নহ'ব। মোৰ বাৰ্থডেলৈ বহুত দিন আছে। সময়হে হটকৈ পাৰ হৈ যাব দিয়া। ঐ বহ। আহিছোঁ দিয়া। মই এপ্লাই কৰিবলৈ ক'লোঁ। এদিন আমি আটাইবোৰ গৈ চহী কৰি আহিলেই তাৰ নামলৈ নামজাৰি হৈ যাব। শেষত ঘৰখন ভাগ ভাগ হৈ গ'ল। তেনেকৈ নাভাবিব। আমাৰ ঘৰ ভাগ ভাগ নহয়। মই মাথো খুৰা ইনচিকিউৰ ফিল কৰিব বুলি খুৰাৰ ভাগৰ মাটিখিনি খুৰাৰ নামত নামজাৰি কৰি দিবলৈ কৈছিলোঁ। কি ক'লি অধীৰ? এখেতৰ নামত কি মাটি নামজাৰিৰ কথা ক'লি? খুৰী তুমি বহাচোন, প্লিজ বহা। চোৱা খুৰী, তুমি ভবাৰ দৰে একো নাই। আমি মাথো খুৰাৰ মনটো ভালে ৰখাৰ কাৰণেহে খুৰাৰ ভাগৰ মাটিখিনি নামজাৰি কৰি দিয়াৰ কথা ভাবিছোঁ। এখেতে কি মাটি লিখি দিবলৈ কৈছিল? নাই কোৱা। ই আৰু অনিয়েহে ভাবিছে। সি বোলে কেতিয়াবা ইনচিকিউৰ্ড ফিল কৰে, সেইকাৰণে আপুনি মাটি ভাগ ভাগ কৰাৰ কথা ক'লে? কিয় দাদা? ইহঁতে ক'লে বুলি আপুনি কিয় মানি লৈছে? ঘৰখন ঘৰ কৰি ৰাখিবলৈ, অশান্তি নহ'বলৈ। অশান্তি এতিয়া হ'ব দাদা? মই কিন্তু বেয়া পালোঁ। অধীৰ, তোৰ পৰা মই এইটো আশা কৰা নাছিলোঁ। খুৰাক মাটিখিনি নামজাৰি কৰি দিব লাগিব। নাই, মই খুৰা খুৰীক দুটাকে বুজি পাওঁ। খুৰীয়ে ঘৰখন ভাঙি যাব বুলি ভয় খাইছে, কিন্তু এইটো নকৰিলেহে ঘৰখন ভাঙিব। আপুনি নামজাৰি প্ৰচেছ কৰক। তুমি পাগল হৈছা নেকি? কিবোৰ কৈ আছা? এনেকৈ মাজে মাজে হাঁহিবচোন, আপোনাক হাঁহিলে ভাল লাগে। মই এতিয়া ৰাখিছোঁ দিয়ক, পিছত কথা পাতিম, কাম এটা আছে, বাই। কি হৈছে মোৰ? বাৰে বাৰে যি টি কথা কওঁ, যি টি কাম কৰোঁ। দেখা
মই কিন্তু বেয়া পালোঁ। অধীৰ, তোৰ পৰা মই এইটো আশা কৰা নাছিলোঁ। খুৰী, মই কৈছোঁতো, এনেই বেছিকৈ ভাবিছা তুমি। এইটো জাষ্ট এটা নিয়মহে, ইয়াত চিন্তা কৰিবলগা একো নাই। ঘৰ এখনৰ মাটি সম্পত্তি ভাগ কৰাটো নিয়ম কেতিয়াৰ পৰা হ'ল অধীৰ? একেটা কথাতে ঘৰ মন চবৰ পৰা আমাক আঁতৰ কৰিলি। খুৰী শুনাচোন, খুৰী। মই জানিছিলোৱেই বীৰনাই কষ্ট পাব। নামজাৰি এপ্লাই কৰোঁতেই মোৰ হাত কঁপিছিলে, চহী কৰিব পৰা নাছিলোঁ। কথাটো ভাল নহ'ল। মই বেলেগ একো নকওঁ, পাৰিলে আকৌ এবাৰ ভাবি চা। আপুনি বেয়া নাপাব, মই তাক কৈছিলোঁ, সিহে নামানিলে। সি কিন্তু বেলেগ ভাবি উপহাৰটো কিনা নাছিলে। বুজি পাইছোঁ। গিফ্টটো ল'ব নোৱাৰাৰ বাবে মোৰো বেয়া লাগিছে, কিন্তু তেনেকৈ মই আগতে কাৰো বস্তুৱেই লোৱা নাই, আৰু আগলৈও এনেকৈ ল'বলৈ নাপালেই ভাল পাম। সেইকাৰণে আপুনি অনন্য। মানে আনতকৈ বেলেগ। আপুনি কাৰো ওচৰত দায়াবদ্ধ নহয়, নিজৰ মতে কাম কৰিব পাৰে। সেইটো হয়। কাৰোবাৰ পৰা মই যদি সহায়ৰ নামত 5 টকাও লওঁ, মই চাগে গোটেই জীৱন তেখেতৰ ওচৰত দায়বদ্ধ হৈ থাকিম, আৰু তেওঁ ভুল কৰিলেও মই আঙুলিয়াবলৈ ভাবিব লাগিব। সেইটো মই কৰিব নোখোজোঁ। নিজকে সদায় এনেদৰে ৰাখিব। ৰাখিম, মাথো আপুনি মোক আপুনি বুলি মতাটো সলাওক। এনেকৈ মাজে মাজে হাঁহিবচোন, আপোনাক হাঁহিলে ভাল লাগে। মই এতিয়া ৰাখিছোঁ দিয়ক, পিছত কথা পাতিম, কাম এটা আছে, বাই। কি হৈছে মোৰ? পাৰে পাৰে যি টি কথা কওঁ, যি টি কাম কৰোঁ, পাগলেই হৈছোঁ চাগে। মানে কি? দেউতাই আকৌ তেনেকৈ কৈছে নেকি? আচলতে খুৰীৰ কথা শুনি দেউতাই নালাগে বুলি কৈছিল চাগে। আপুনি ৰেডি কৰক, খুৰাক মাটিখিনি নামজাৰি কৰি দিব লাগিব। নাই, মই খুৰা খুৰীক দুটাকে বুজি পাওঁ। খুৰীয়ে ঘৰখন ভাঙি যাব বুলি ভয় খাইছে, কিন্তু এইটো নকৰিলেহে ঘৰখন ভাঙিব। আপুনি নামজাৰি প্ৰচেছ কৰক। তুমি পাগল হৈছা নেকি? কি এইবোৰ কৈ আছা? ৰাখিছোঁ, গুড নাইট। আৰে লষ্ট ইয়ৰ মাইণ্ড? তোমাৰ ভাবিব পৰা শক্তি একেবাৰে নোহোৱা হৈ গৈছে অধীৰ। এইবোৰ কি পাগলামি কৰিবলৈ লৈছা? কি কৰিলোঁ মই? তুমি খুৰা খুৰীৰ নামত মাটি নামজাৰি কৰিবলৈ ওলাইছা। এইটো দেউতা, মোৰ আৰু ভাইটিৰ সিদ্ধান্ত। অ'কে, আৰু মই কোন? মোৰ কি এইখন ঘৰত কোনো ভেলু নাই? কোনেও তোমাক সেই বুলি কোৱা নাই। ক'ব নালাগে অধীৰ, তোমালোকৰ কামো মই প্ৰমাণ পাই গৈছোঁ। ঠিক আছে, মোক বাদ দিয়া, মোক কোনেও গুৰুত্ব দিব নালাগে, কিন্তু তুমি নিজৰ ভৱিষ্যতটোৰ কথা এবাৰ চিন্তা কৰা। খুৰা খুৰীক তেওঁলোকৰ মাটি নামজাৰি কৰি দিবা, বাহিৰা মানুহে শুনিলে আমাৰ ওপৰত হাঁহিব। বাহিৰৰ মানুহ হাঁহিব বুলি আমি ঘৰৰ মানুহ কন্দুৱাব নোৱাৰোঁ। মহান মহান নহয় অন্তৰা, ঘৰৰ মানুহৰ প্ৰতি আমাৰ এই দায়িত্ব। ক'ব লগা আছে মোৰে
লগা আছে মোৰে যাচো কেনেকৈ মই জীয়া জীয়া সপোন